বজাৰৰ পৰা আহি পাই গ'লো। কি আনিছোঁ ৰ'ব দেখাই আছোঁ। একদম যি ৰ'দ কিনো কম। আহিলোঁ বজাৰৰ পৰা, মুখ হাতকেইটা ধুলোঁ, ধুই পেলাই আপোনালোকক দেখাওঁ এতিয়া মই কি আনিছোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। একদম বজাৰৰ পৰা আজিৰ দিনটো আৰম্ভ কৰিছোঁ। আমাৰ ওচৰতে মহামৃত্যুঞ্জয় মন্দিৰ এভাগ আছে, তাতে শৰাই দিবৰ কাৰণে অলপমান বস্তু আমি বজাৰ কৰি আনিছোঁ। চাই থাকক। লেটেকু দিয়াচোন এটা মাছ। আৰু এইটো কিহৰ লগত খাবা? মানিমুনি মাছৰ লগত। আৰু এইটো কি বোলে? এইটো কোৱা, এইটো কি? আলু নে কচু? হা, বৰ কচু। খজুৱাব আপোনালোকে বাৰু লেটেকু খাই ভাল পায়নে? এয়া হাজবেণ্ডে জোকাই আছিল যে তেওঁৱে কৰি দিছে, কাটি দিলে। আৰু ইফালে মই এটা সমস্যাত পৰিছোঁ জানেনে? মই যে বাঁহৰ গাজবোৰ আনিছিলোঁ, ওপৰৰ অংশটো কিয় ক'লা পৰিছে নাজানো। দুবাৰমান হৈছে এইটো কথা। পিছত মই এইখিনি পেলাই দিয়া যায়। আপোনালোকে কিবা যদি চলিউশ্যন থাকে প্লিজ জনাবচোন। ছানডে আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। এয়া ৰাতিপুৱা সোমবাৰৰ দৃশ্য। মৃত্যুঞ্জয় মন্দিৰত ৰাতিপুৱা 9টা বজাতে আহিলোঁ। ওচৰৰ দোকানৰ পৰা ফুল চাকি আপোনালোকেও এনেকৈ যদি আহে, কেতিয়াবা একো প্লেন নকৰাকৈ তথাপিতো একো অসুবিধা নাপায়। সোমবাৰে বিশেষকৈ সোমবাৰে আৰু বৃহস্পতিবাৰে ফুলৰ দোকানখন থাকে, তাতে ধূপ চাকি পাই যাব। ৰাতিপুৱা পূজাৰীও থাকে, 10টা মানলৈকে থাকে। আপোনালোকে যদি আহে ধুনীয়াকৈ আপোনালোকে শৰাই দিব পাৰিব বা চাকি জ্বলাই গ'লেও যাব পাৰিব। আমি শৰাইৰ বস্তুখিনি বুট মগু নিতিওৱাকৈ আনিছোঁ। শৰাই দিয়াৰ বাবে একেবাৰে নিৰামিষে বনাইছোঁ। দাইল বনাইছোঁ, ঢেকীয়া নিষ্ঠাৰে এয়া ছিঙি আনি দিলে। আমাৰ ওচৰতে ক'ৰবাত আছিলে, তেওঁৰ লগত দুজনমান গৈছিলে, তেওঁ গ'ল। একেবাৰে কোমলীয়া আৰু ফ্ৰেছ একদম আলুৰ লগত ভাজিছোঁ। ঢেকীয়া শাকৰ ভাজি, অলপমান আলু পিটিকা আৰু অলপমান চালাড। আজি ইমানেই বনাইছোঁ, সেইকাৰণে বৰ বিশেষ দীঘল কৰি থকা নাই ভিডিঅ'টো। এয়া এটা এটাকৈ মই আগকেইটা দিছোঁ, এনেকৈ বনাইছোঁ। আপোনালোকে বাৰু ঢেকীয়া শাক নেমু টেঙাৰ লগত জোল খাইছেনে? যদি খাইছে কমেণ্ট কৰিব। মই আৰু ঢেকীয়া শাক কিহৰ লগত বনাওঁ মই কেতিয়াবা বেলেগ ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভাতটো হৈ গ'ল, এতিয়া ছোৱালীক আনিব যাওঁ। 3টাই বাজিল। তুমি যাবানে মা? তাই আগতেই ওলালে। মই যোৱা দেখি কাপোৰ পিন্ধিবহে পাব লাগে, তাই সোনকালে ওলালে, মোতকৈ আগত ওলালে। এইফালে স্কুটিৰ চাবিটো লৈ ল'লোঁ। যাওঁ, বহুত ৰ'দ। খাই লোৱা মা, খাই লোৱা। চাওক তুমি কি খাই আছা, দেখাই দিয়াচোন তুমি কি খাই আছা। আমাৰ সোণাই মাংস খাই, নহ'লে পিকা ভাত, মানে নিমখ তেলৰ ভাত। তাই এনেকৈ খায়। বাকী 3টাই বাজিল। বাপৰে কি ৰ'দ। ঠিক আছে, মই তাইক লৈ আহিলোঁ। তাই দিনটো অকলে থাকে, বাইক নাথাকে যিহেতু। তাই একদম বিৰাট ফূৰ্তি, বাইকক আনিবলৈ যাব। যিমান ৰ'দ হ'লেও বৰষুণ হ'লেও সদায় যাবলৈ জিদ কৰে। পাপাক নাথাকিলে উপায় নাই, তাইকো লৈ যাব লগা হয়। খাই কৰি স্কুলৰ পৰা আহি অলপমান ৰেষ্ট কৰিলে, তাৰপিছত তাইক থ'লোঁ কেৰাটেত। আজি আলহীও আহিব, অলপমান খানাৰো প্ৰিপেৰেশ্যন কৰি ল'ম। ওলালোঁ নামঘৰৰ পৰা আহোঁগৈ। এয়া ধূপ লৈ লৈছোঁ, গামোচা লৈ লৈছোঁ। ঠিক আছে, আপোনালোকক নামঘৰৰ পৰা দেখাম। আমি আহি পোৱালে 9টামান বাজিল। আলহী আহিছিলে কাৰণে অকণমান ভাতটো বনাই থৈ আহিলোঁ। ইফালে ভিতৰত পুথি সামৰিছে, নাম আৰম্ভ কৰিবলৈ লৈছে। আমি ঠিক সময়তে আহি পাইছোঁ, সেইকাৰণে বাহিৰতে চাকি বন্তি জ্বলাইছোঁ। তাইৰ ফ্ৰেণ্ড এজনী মাতিছিলোঁ আমি শৰাই দিয়াৰ কাৰণে। তেওঁলোকেও আলহী মাতিবলৈ তেওঁলোকে কি ধুনীয়াকৈ শৰাই বস্তুখিনি যা যোগাৰ কৰি লৈছে। আৰু এবাৰ ভিতৰত সেয়া কৰি
নাম প্ৰসংগ সামৰিলে এতিয়া প্ৰসাদ বিতৰণ কৰিব। তেওঁলোকে ভিতৰতে যা যোগাৰ কৰি আনে। এইফালে দেখিছেনে মোৰ ফুটটো আঁতৰাই পেলালে। মৃত্তিকাৰ ফুটটো মুচিবলৈ এতিয়া তাই চেষ্টা কৰি আছে। তাইৰ পৰা যে ক'তো শান্তি নাই সঁচাকৈ। কিনো ক'ম আৰু, সৰুও হৈ আছে। আচলতে ওলাই গ'লেহে গম পোৱা যায় তাতে যে কিমান চিনাকি মানুহ দেখা পালোঁ। বহুত ভাল লাগিলে সকলোকে লগ পাই। এতিয়া আমি ঘৰলৈ যাম আৰু ৰাতি প্ৰায় 11টা মানেই বাজিলে। অলপমান ভাত বনালোঁ, পনীৰ বনালোঁ, দালি বনালোঁ আৰু এটা চব্জি বনালোঁ। এয়াই আজি আমাৰ আলহী। সকলোৱে ভাত খালে। আকাশ ক'ত গ'ল? চাইছোঁ না, বাই দিয়া। বাই বাই। আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব চাই। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নেক্সট ব্লগত আকৌ লগ পাম। বাই বাই।